ড্ৰাগছৰ বিৰুদ্ধে লক্ষীপুৰ আৰক্ষীৰ অভিযান ৭,২০০ টন নিচাজাতীয় কেপচুলসহ এটা সৰবৰাহকাৰীক আটক গোৱালপাৰা জিলাৰ লক্ষীপুৰ আৰক্ষীৰ বৃহৎ সফলতা এক গোপন খবৰৰ ভিত্তিত বৃহস্পতিবাৰে লক্ষীপুৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া মনেশ্বৰ বৰাৰ নেতৃত্বত আৰক্ষীৰ এটা দলে কেশৰাপাৰা গাঁৱত অভিযান চলায় ৭,২০০টাকৈ মাৰাত্মক নিচাজাতীয় কেপচুল আৰু এখন ইয়ামাহা বাইকসহ এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে প্ৰায় 4 ঘণ্টা ধৰি অভিযান চলাই অৱশেষত আৰক্ষীয়ে খেদি আটক কৰে ধৃত ড্ৰাগছ সৰবৰাহকাৰী ফয়জুল হকক ধৃত ফয়জুলৰ ঘৰ নগৰবেৰাৰ বদলাপাথৰ বুলি জানিব পৰা গৈছে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে উল্লেখ্য যে ড্ৰাগছ তথা নিচাজাতীয় দ্ৰব্যৰ বিৰুদ্ধে আৰক্ষীয়ে যিমানেই খেদি ফুৰিছে সিমানেই এছাম দুষ্ট চক্ৰই এনেসমূহ ব্যৱসায়ৰ বিৰুদ্ধে অবৈধভাৱে জড়িত হৈ পৰিছে বয়স